মই বৰ্তমান উপস্থিত আছোঁ ডিমৌত আৰু মোৰ পাছফালে দেখিছে মই উপস্থিত আছোঁ 673 নং ডিমৌ টাউন প্ৰাথমিক বিদ্যালয় আৰু এই বিদ্যালয়খনত আজি নামভৰ্তি আছে আৰু কেমেৰা সহযোগীয়ে পোনে পোনে দেখুৱাব নামভৰ্তি কৰিবৰ কাৰণে অভিভাৱক অভিভাৱিকাৰ দীঘলীয়া শাৰী নিশা প্ৰায় 2 বজাৰ পৰা এইসকল অভিভাৱকে তেওঁলোকৰ নিজৰ সন্তানক এই বিদ্যালয়ত পঢ়ুৱাবৰ কাৰণে তেওঁলোকে আহি এনেধৰণে উজাগৰি নিশা পাৰ কৰি লাইন পাতি আছে। এই সকলোখিনি কথা জানিম কিন্তু তাৰ পূৰ্বে মই দেখুৱাব বিচাৰিছোঁ এই অভিভাৱিকাৰ সমান্তৰালকৈ প্ৰধান শিক্ষকেও আহি এই বিদ্যালয়খনত তেওঁলোকৰ লগত সহযোগিতা কৰিছে কিয়নো তেওঁ এজন চৰকাৰী চাকৰিয়াল এখন চৰকাৰী বিদ্যালয় তেওঁ অফিচ টাইমত আহিলেও হ'লহেঁতেন কিন্তু তেওঁ নিশা এই অভিভাৱকসকলৰ লগতে ইয়াতে উপস্থিত আছেহি আৰু যাৰ বাবে আচলতে বিদ্যালয়খনত এই অভিভাৱকসকলে তেওঁলোকৰ সন্তানক পঢ়াবৰ কাৰণে ইমান তেওঁলোক আগ্ৰহী হৈ আছে। মই প্ৰধান শিক্ষক আছে তেখেতৰ পৰা জানিব বিচাৰিম ছাৰ আপোনাৰ বিদ্যালয়ত প্ৰতি বছৰে যেতিয়াই নামভৰ্তি হয় এনেধৰণে দুপৰ নিশাৰ পৰা অভিভাৱক অভিভাৱিকাই শাৰী পাতিব লগা হয় কি কাৰণে এনেধৰণৰ পৰিস্থিতি হয় বুলি আপুনি ভাবে? নমস্কাৰ। আমাৰ বিদ্যালয়ত নিৰ্দিষ্ট পাঠ্যক্ৰমৰ উপৰিও নিয়মিতভাৱে কৰা হয়। তাৰ উপৰিও বিদ্যাৰ্থিনীক যিবোৰ ক্ৰিয়াকলাপ সাংস্কৃতিক ক্ৰিয়াকলাপ খেল ধেমালি বা ছাত্ৰ ছাত্ৰীৰ প্ৰতিভা বিকাশৰ বিভিন্ন ক্ৰিয়াকলাপ কৰা হয়। এইবিলাকত অভিভাৱকসকলৰ যথেষ্ট সহযোগিতা আছে আৰু তেখেতসকলে ভাল পায় আৰু আমাৰ নিয়মিতভাৱে পাঠদান হয় আৰু PMC আঁচনিৰ অধীনত বিভিন্ন কাম আমাৰ পৰ্যায়ক্ৰমে চলি আছে আৰু নতুন শিক্ষানীতি আঁচনিৰ অধীনতো আমাৰ বিদ্যালয়ত সকলোখিনি কাম নিয়াৰিকৈ চলি আছে। আজি এতিয়া কোন ক্লাছৰ কোন শ্ৰেণী এডমিশ্যন হ'ব? আজি প্ৰাক প্ৰাথমিক প্ৰথম শ্ৰেণী ক শ্ৰেণী আৰু তেনেধৰণে বাকীবোৰ ওপৰ শ্ৰেণীটো 2-এখন আসনৰ কাৰণে নামভৰ্তি হ'ব। এতিয়া বহু অভিভাৱক আহিছে তেওঁলোকে নিশাৰ পৰা আহি শাৰী পাতি আছে সকলোৱে এডমিশ্যন হয়তো নাপাবও পাৰে। হয়, আমাৰ নিৰ্দিষ্ট সংখ্যক আসন আছে। আমাৰ 150খন আসন আছে। এতিয়া অভিভাৱক যথেষ্ট আহে সকলোৱে নামভৰ্তিৰ কাৰণে সুবিধা কৰি দিব নোৱাৰোঁ আমি গতিকে বহুতে নামভৰ্তি কৰিব নোৱাৰাৰ সম্ভাৱনাও আছে। এই বিদ্যালয়তে শিক্ষা গ্ৰহণ কৰি আজি PSCৰ দৰে পৰীক্ষাত উত্তীৰ্ণ হৈ বহু ছাত্ৰ ছাত্ৰী তেওঁলোকে চাকৰি কৰি আছে। হয়, আমাৰ বিদ্যালয়ত শিক্ষা আদিপাঠ গ্ৰহণ কৰা বহু শিক্ষাৰ্থীয়ে ইতিমধ্যে APS পাবলৈ সক্ষম হৈছে, হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টেণ্ড কৰিবলৈ সক্ষম হৈছে আৰু বহুতো নিৰ্দিষ্ট উচ্চ আসনত অধিষ্ঠিত হ'বলৈ সক্ষম হৈছে। হয়, আচলতে চাওক ছাত্ৰ ছাত্ৰী যেনেকৈ ধৰণে ঘৰ এটাৰ ফাউণ্ডেশ্যনটো আচলতে ভাল হ'ব লাগে ঠিক তেনেদৰে ছাত্ৰ ছাত্ৰীসকলৰ যি প্ৰথমৰ পৰাই যদি পাঠদানটো ভাল হয় তেতিয়াহ'লে নিশ্চিতভাৱে তেখেতে এদিন গৈ পাছৰ পৰ্যায়ৰ শিক্ষা গ্ৰহণ কৰিবলৈ সুবিধা হয় আৰু এই বিদ্যালয়খনত সেইকাৰণে আচলতে বহু অভিভাৱক আছে। বিদ্যালয়খনত মই দেখুৱাইছোঁ দীঘলীয়া শাৰী ৰাতি 2 বজাৰ 1 বজাৰ পৰা তেওঁলোক আহি ইয়াতে শাৰী পাতি আছে। মই বিভিন্নজন আছে মই তেখেতসকলৰ সৈতে কথা পাতিম। বাইদেউ আপুনি ক'ৰ পৰা আহিছে? মই গজালিৰ পৰা আহিছোঁ। কিমান বজাৰ পৰা লাইন? আমি 1:30 বজাতে আহিলোঁ। ৰাতি 1:30 বজাতে আহিলে? ৰাতি 1:30 বজাতে। কি কাৰণে ইমান ৰাতিৰ পৰা থাকিব লগা হৈছে? কাৰণ বিদ্যালয় বহু আছে। ময়ো মানে এখন স্কুলতে পঢ়ি যোৱা এই শিক্ষাটো ভাল ইয়াত। মই মোৰ ছোৱালীজনীকো এতিয়া ইয়াতে দিম। ইয়াতেই পঢ়াম বুলি আপুনি ঠিৰাং কৰিলে? ইয়াতে পঢ়াম। আৰু আছে অভিভাৱক আমি তেখেতসকলৰ সৈতেও কথা পাতিম। মই তেওঁলোকৰ মত বিচাৰিম। বাইদেউ আপোনাৰ পৰা জানিব বিচাৰিম কিমান বজাত আহিলে? 2 বজাতে ঘৰৰ পৰা ওলালোঁ। হয়, কোনে এডমিশ্যন ল'ব? মোৰ ছোৱালী। হয়, কোন শ্ৰেণীত দিব? ক শ্ৰেণী। চাওক মহিলাৰ সমান্তৰালকৈ কিন্তু পুৰুষেও লাইন পাতিছে। বিদ্যালয়ৰ প্ৰধান শিক্ষকে যে উপস্থিত আছে তেনে নহয়, ইয়াৰ বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰীসকলো আছে ইয়াতে উপস্থিত। মই বাইদেউ আপোনাৰ পৰা অকণমান জানিম কিমান সময়ত আহিলে আপুনি? মই এই 5টা বজাত আহি পাইছোঁ। হয়, এতিয়াও 8-8:30 বাজিলে চাগে ফৰ্ম দিব? 8:30 বজাত ফৰ্ম দিব। ছাৰে ফোন কৰিলে 4:30টাতে ছাৰে ফোন কৰিছে আহাচোন। সেইকাৰণে আহি পাওঁতে কেনেকুৱা লাগে যেতিয়া আপোনাৰ বিদ্যালয়ত এনেধৰণে এডমিশ্যন ল'বলৈ হেতাও পৰা লাগে? আপোনালোকৰ মনবোৰ কেনেকুৱা লাগে? ভাল লাগে, যথেষ্ট ভাল লাগে। তাৰমানে এনেকুৱা এটা পৰিৱেশ তাৰমানে এই বছৰেকৰ এই দিনটোতে আমি মানে অপেক্ষা কৰি থাকোঁ কেনেকৈ মানে আহক ল'ৰা ছোৱালীবোৰ আমাৰ বিদ্যালয়ত আমি আঁকোৱালি লওঁ। কিমান কষ্ট কৰিব লগা হয় এনেকুৱা এটা পৰিৱেশ গঢ় দিবলৈ? বাকী বিদ্যালয়সমূহতো এনেকুৱা পৰিৱেশ গঢ় দিব পৰা যায় নে নাযায়? হয়, নমস্কাৰ আপোনালৈ। ভাল লাগে। আমি এই দিনটোৰ কাৰণে অপেক্ষা কৰি থাকোঁ, কষ্ট কৰোঁ আমি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। শিক্ষাৰ উপৰিও শিক্ষাদানৰ উপৰিও আমি বিভিন্ন আনুষংগিক ক্ৰিয়াবিলাক কৰাওঁ আৰু ছাত্ৰ ছাত্ৰীবিলাকক আমি কেনেকৈ উন্নতি পথত আগবঢ়াই নিবলৈ চেষ্টা কৰোঁ, বিদ্যালয়খনৰ নাম উজ্বলাবলৈ চেষ্টা কৰোঁ। সেয়াই প্ৰতি মুহূৰ্ততে দেখোঁ আপুনি ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানলৈ লৈ যায়। হয়, সেইটো এটা মোৰ নিজকে তাৰমানে মই বহুত ভাল পাওঁ। ছাত্ৰ ছাত্ৰীসকলক যিকোনো দিশত যেন আগবঢ়াই নিম, তেওঁলোকৰ নাম
অকণমান প্ৰতিভাত জিলিকাম সেইকাৰণে তেওঁলোকৰ লগত অহৰহ লাগি থাকোঁ শিক্ষাৰ উপৰিও অন্যান্য দিশত মই লাগি থাকোঁ তেখেতলোকক হয় চাওক আচলতে কেৱল বিদ্যালয়ত যে অকল শিক্ষা গ্ৰহণেই কৰিব লাগিব তেনে নহয় এই বিদ্যালয়খনত সকলো ধৰণৰ সকলো প্ৰতিভা যাতে বিকাশ হয় তাৰ প্ৰতি বিদ্যালয়ৰ শিক্ষকসকলে তেওঁলোকে অহোপুৰুষাৰ্থ কৰে আৰু চৰকাৰী বিদ্যালয়ত যি সময়ত ধ্বংসমুখী যাত্ৰা আৰম্ভ হৈছে সেই সময়ত কিন্তু এনেধৰণৰ বাতৰিয়ে সঁচাকৈ সকলোৰে মনবোৰ ভাল লগাই তোলে যি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ বিপৰীতে চৰকাৰী বিদ্যালয়ত এডমিশ্যন দিবৰ কাৰণে নামভৰ্তি কৰিবৰ কাৰণে এনেধৰণৰ হেতা ওপৰা দেখিলে সঁচাকৈ সকলোৰে মনবোৰ ভাল হৈ উঠে আৰু ৰাতিপুৱা এনেধৰণৰ এটা বাতৰি দিবলৈ পাই আমিও অতি সুখী হৈছোঁ